হয়, আজিৰ যিটো দিন ২৬ জানুৱাৰী আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ১৯৫০ চনত আমাৰ ভাৰতবৰ্ষৰ সংবিধান গৃহীত হৈছিল আৰু সেই সংবিধান ৰচনা কৰা মহান ব্যক্তি বি.আৰ. আম্বেদকাৰ ডাঙৰীয়া আজি আমাৰ মাজত নাই। আজিৰ এই সন্ধিক্ষণত তেখেতৰ বিদায়ী আত্মাৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু পবিত্ৰতম সংবিধানে আমাক যি অধিকাৰ দিছে আৰু সেই অধিকাৰৰ ভিতৰত গণতন্ত্ৰ হৈছে আটাইতকৈ ডাঙৰ অধিকাৰ। গণতন্ত্ৰ হৈছে মানে চতুৰ্থ স্তম্ভ। গতিকে এই বৃহত্তৰ ভাৰতবৰ্ষত আজি ২৬ জানুৱাৰী তাৰিখে আমি সকলো নাগৰিকে উদীয়মান যুৱকৰ পৰা আৰম্ভ কৰি নৱপ্ৰজন্ম আৰু বৃদ্ধাসকলে সেই গণতন্ত্ৰৰ প্ৰতি যি আমাৰ আৱেগ, আমাৰ যি ভালপোৱা তাৰেই প্ৰকাশ কৰাৰ কাৰণে এই জাতীয় পতাকা উত্তোলন কৰি আমি গণতন্ত্ৰ সম্পৰ্কে আমি গুৰুজনৰ পৰা কিছু কথা আমি শুনিব পাওঁ। গতিকে এই গণতন্ত্ৰ সাৰ্বভৌম আমাৰ সকলোৰে কাৰণে সমান। গতিকে এই গণতন্ত্ৰৰ জৰিয়তে যাতে আমাৰ দেশখন সুৰক্ষিত হৈ থাকে আৰু সকলো শ্ৰেণীৰ নাগৰিকে যাতে সমান অধিকাৰ পায় তাৰেই কামনা আমি কৰিছোঁ। তাৰ লগতে সময়ে সময়ে আমি দেখা পাওঁ এই গণতন্ত্ৰৰ ওপৰতো বিভিন্ন অপশক্তিয়ে ভাবুকি কৰি আনিব বিচাৰে। গতিকে সেই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ, যিসকলে এই চিন্তা ভাৱনা কৰিছে তেখেতসকলৰ প্ৰতি আমি আবেদন জনাব বিচাৰিছোঁ, ভাৰতীয় নাগৰিক আৰু ভাৰতবৰ্ষখন ৰক্ষা কৰাৰ স্বাৰ্থত বিশ্বৰ ভিতৰত পবিত্ৰতম সংবিধান ভাৰতবৰ্ষৰ আৰু এই ভাৰতবৰ্ষৰ গণতন্ত্ৰক ৰক্ষা কৰাৰ কাৰণে তেওঁলোকেও যাতে অলপ ভালকৈ ইতিহাস বিবেচনা কৰি ইতিহাস সম্পৰ্কে জানি বুজি তেওঁলোকেও যাতে আমাৰ ভাৰতীয় নাগৰিকসকলৰ লগত ঐক্যবদ্ধ হৈ আমাৰ গণতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে যাতে অনাগত দিনত আমি সকলোৱে ঐক্যবদ্ধ হৈ ত্ৰিৰংগা জাতীয় পতাকাৰ তলত আমি এই স্বাধীন আৰু গণতন্ত্ৰ ভাৰতবৰ্ষৰ নাগৰিক হৈ আমি সকলোৱে মিলিজুলি যাতে বসবাস কৰিব পাৰোঁ তাৰেই কামনা আমি কৰিছোঁ। ধন্যবাদ আপোনাৰ। কি কৈছে এনে কয়টা খৰচ হৈছে এনে ৫,০০০ খৰচ হৈছে জীবনে ১০টা ভাঙি